সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ফাগুন মাহৰ 5 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ মঙলবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:53 আৰু সূৰ্য অস্ত যাব 5:13। তিথি হৈছে ষষ্ঠী তিথি। শেষ ৰাতি 4:52 থাকিব। তাৰপিছত সপ্তমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে ছাতি নক্ষত্ৰ, গণ্ডযোগ, গড়কৰণ। আজি জন্মত হ'ব তুলা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, দেৱগণ, অষ্টোত্তৰী বুধৰ, অবিংশতৰী ৰাহুৰ দশা, মৃত্যুত একপাদ্য। শেষ ৰাতি 4:52 পিছত দ্বিপাদ্য, যোগিনী পশ্চিমে, যাত্ৰা শুভ, উত্তৰে নিষেধ আৰু শুভকৰ্ম আজি নাই। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়িব, বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। এতিয়া আহিছোঁ দাম্পত্য জীৱনৰ কথা ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48। শুভ সংখ্যা হৈছে 3। শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমনো দেখা যায়। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, বুজাবুজি থাকিব। প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা বাঢ়িব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব, নহ'লে কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন বৃদ্ধি কৰিব পাৰে। এতিয়া আছোঁ দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 2:23 পৰা 3:48। শুভ সংখ্যা 2। শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ইমান পৰে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা বাঢ়িব, বুজাবুজি থাকিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব।
বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত কথা বতৰা কওঁতে আজি আপুনি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 2:23 পৰা 3:48 শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক-জাতিকীসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো আজি কাজিয়া হ'ব পাৰে, গতিকে সাৱধানে থাকিব প্ৰেমৰ ক্ষেত্ৰত। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা কওঁতে অকণমান সাৱধানে থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 4, শুভ ৰং বাদামী নাইবা ছাই ৰং। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্ক থকা উচিত, নহ'লে কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48। শুভ সংখ্যা 2, শুভ ৰং বগা। ইমানপুৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকীসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এইটো হৈছে আপোনাৰ অৰ্থক্ষেত্ৰ। অৰ্থক্ষেত্ৰৰ কথা ক'বলৈ গ'লে মানে টকা, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপোনাৰ যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমন হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ
প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 সাৱধানে থাকিবলৈ আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48 শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে গৃহত আলহীৰ আগমন দেখা যায়। আত্মীয় স্বজনৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48 শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় স্বজনৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত বুজাবুজি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্ক থকা উচিত, নহ'লে কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48 শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ অকণমান কম হ'ব পাৰে, মানে আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব তাতকৈ আপুনি 20% আপোনাৰ কম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি আপুনি সাৱধানে কথা বতৰা পাতিব, নহ'লে কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি কৰ্মক্ষেত্ৰত ভাল ফলাফল পাব। যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 সাৱধানে থাকিবলগীয়া সময় আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48 শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি দিনটোৰ প্ৰায়ভাগ সময়ে আপোনাৰ বাবে ভাল যাব। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে অকণমান খৰচৰ পৰিমাণ বাঢ়িব। হাতলৈ টকা আহিলেও আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। তাৰ ফলত আপোনাৰ সঞ্চয়ৰ পৰিমাণটো প্ৰায় নাইকিয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল 2:23 পৰা আবেলি 3:48 শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি মৰম ভালপোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লেখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48 শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খৰি। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতলৈ হঠাতে টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ লেখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব।
আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 8:13 পৰা 10:35 আৰু ৰাতি 8:56 পৰা 11:22 সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:23 পৰা 3:48 শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনাৰ দিনটো শুভ হওক।